আমি এতিয়া আপোনালোকৰ বাবে লৈ আহিছো অমৃতবাণী। অমৃতবাণীত মেক্স মুলাৰে কি কৈছিল সাধাৰণ ৰাইজৰ বাবে সেই উক্তিটো আমি আপোনালোকৰ বাবে আগবঢ়াইছো। তেওঁ কৈছিল সত্য সদায় নিৰাপদ, সত্যৰ বাহিৰে একোৱেই নিৰাপদ নহয়। যি মানুহে সমাজৰ আন লোকৰ পৰা সত্য গোপন কৰে তেওঁলোক হয় কাপুৰুষ, নহয় অপৰাধী বা দুয়োটাই। এয়া আছিল মেক্স মুলাৰ সেয়া অমৃতবাণী। প্ৰিয় দৰ্শক, এই অমৃতবাণীৰে আপোনাৰ জীৱনো উপকৃত কৰক তাৰ বাবে আমি আশা ৰাখিম। প্ৰিয় দৰ্শক, আমি আহিছো এটি অন্য এটি শিতানলৈ। যোগাসন লৈ আহিছো আপোনালোকৰ বাবে, কিয়নো শাৰীৰিক চৰ্চাই মানুহৰ শৰীৰৰ লগতে মনৰো যথেষ্ট উৎকৰ্ষ সাধন কৰে। তেতিয়া আহকচোন আজিৰ যোগাসন আপোনালোকৰ বাবে কি লৈ আহিছো চাওঁ। নমস্কাৰ, সুপ্ৰভাত। মই যোগ প্ৰশিক্ষক প্ৰবীণ দাস। আজি আকৌ আপোনালোকৰ ওচৰত সুন্দৰ এটা আসন লৈ আহিছোঁ। সেইটো আসন হৈছে পদ্মা ময়ূৰাসন। ময়ূৰাসন আপোনালোকে নিশ্চয় দেখিছে, কিন্তু আজি আপোনালোকক দেখুৱাম পদ্মা ময়ূৰাসন। এইটো এটা এডভান্স লেভেল আসন হয়। যিহেতু মই এডভান্স লেভেল হাঠা য়োগা প্ৰেক্টিছ কৰোঁ বা অভ্যাস কৰোঁ সদায়, সেয়েহে আপোনালোকে যদি এই আসন যদি কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাওক। আপোনালোকক ষ্টেপ বাই ষ্টেপ আপোনাক দেখুৱাম। আহকচোন আমি পদ্মা ময়ূৰাসনটো এবাৰ কৰোঁ। আহক। প্ৰথমতে বজ্ৰাসনৰ পৰা দুখন ভৰি ষ্ট্ৰেইট কৰি লৈ সোঁ ভৰিখন বাওঁ ভৰিৰ ওপৰত উঠাই প্ৰথমতে আমি বনাব লাগিব পদ্মাসন। বাওঁ ভৰিখন ভাঁজ কৰি লৈ আহি সোঁ ভৰিৰ ওপৰত উঠাব লাগিব। অকণমান পিছলৈ গৈ লাহে লাহে আঁঠুৰ ওপৰত উঠিব লাগিব। যিসকলে বিগিনাৰ্ছ আছে, বিগিনাৰ্ছবিলাকে বা নতুন সদায় সাৱধানেৰে কৰিব লাগিব। দুখন হাতৰ কিলাকুটি আছে পেটত লগাব লাগিব আৰু লাহে লাহে পেটটোক ওজন দি পেলাই উঠাবলৈ চেষ্টা কৰিব। এইটো এটা এডভান্স লেভেলৰ আসন হয়। এই আসনটো যদি আমি সদায় কৰোঁ তেতিয়াহ'লে আমাৰ পেটৰ যি প্ৰব্লেম আছে, প্ৰব্লেম নাইকিয়া কৰিব, পেটৰ সমস্যা নাইকিয়া কৰিব। ডাইজেষ্টিভ ছিষ্টেম লগতে আমাৰ পেনক্ৰিয়াছৰ কাৰণে খুব ভাল, আৰু ডায়েবেটিছ পেচেণ্টসকলে এইটো কৰিব পাৰে। আৰু লগতে আজিকালি এডভান্স লেভেলটো এনেকুৱাকৈ বাঢ়িছে, সকলোৱে এডভান্স লেভেলটো ভাল পায়। সেয়েহে আপোনালোকক দেখুৱাইছোঁ। এইটো যদি আসনটো সদায় কৰে আপোনালোকৰ এই প্ৰব্লেমবিলাক নাইকিয়া হ'ব। আহকচোন আকৌ এবাৰ দেখুৱাবলৈ চেষ্টা কৰোঁ। প্ৰথমতে বজ্ৰাসনৰ পৰা দুখন ভৰি ষ্ট্ৰেইট কৰি লৈ সোঁ ভৰিখন বাওঁ ভৰিৰ ওপৰত উঠাই প্ৰথমতে আমি বনাব লাগিব পদ্মাসন। বাওঁ ভৰিখন ভাঁজ কৰি লৈ আহি সোঁ ভৰিৰ ওপৰত উঠাব লাগিব। অকণমান পিছলৈ গৈ লাহে লাহে আঁঠুৰ ওপৰত উঠিব লাগিব। যিসকলে বিগিনাৰ্ছ আছে, বিগিনাৰ্ছবিলাকে বা নতুন সদায় সাৱধানেৰে কৰিব লাগিব। দুখন হাতৰ কিলাকুটি আছে পেটত লগাব লাগিব আৰু লাহে লাহে পেটটোক ওজন দি পেলাই উঠাবলৈ চেষ্টা কৰিব। এইটো এটা এডভান্স লেভেলৰ আসন হয়। এই আসনটো যদি আমি সদায় কৰোঁ তেতিয়াহ'লে আমাৰ পেটৰ যি প্ৰব্লেম আছে, প্ৰব্লেম নাইকিয়া কৰিব, পেটৰ সমস্যা নাইকিয়া কৰিব। ডাইজেষ্টিভ ছিষ্টেম লগতে আমাৰ পেনক্ৰিয়াছৰ কাৰণে খুব ভাল, আৰু ডায়েবেটিছ পেচেণ্টসকলে এইটো কৰিব পাৰে। আৰু লগতে আজিকালি এডভান্স লেভেলটো এনেকুৱাকৈ বাঢ়িছে, সকলোৱে এডভান্স লেভেলটো ভাল পায়। সেয়েহে আপোনালোকক দেখুৱাইছোঁ। এইটো যদি আসনটো সদায় কৰে আপোনালোকৰ এই প্ৰব্লেমবিলাক নাইকিয়া হ'ব। প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ দিনটো কেইটামান যোগাসন। এই যোগাসনে আপোনাৰ মন আৰু শৰীৰ নিশ্চয় আজিৰ দিনটোৰ বাবে সতেজ কৰিব।